নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছো এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডখন যদি আপোনালোকে এতিয়ালৈকে ৰি-ৰেজিষ্ট্ৰেচন কৰা নাই তেনেহলে যিমান পাৰে সোনকালে আপোনালোকে ৰি-ৰেজিষ্ট্ৰেচন কৰক যদি ৰি-ৰেজিষ্ট্ৰেচন নকৰে তেতিয়া আপোনালোকৰ এডিআৰই এডমিট কাৰ্ডটো নাহিবও পাৰে ঠিক আছে আজিৰ এই ভিডিঅ'ত আপোনালোকক সবিশেষ দেখুৱাই দিম আপোনালোকে এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডখন কিদৰে ঘৰতে বহি ৰি-ৰেজিষ্ট্ৰেচন কৰিব পাৰিব ইয়াত দেখিছে ক্যান্ডিডেট ৰেজিষ্টাৰ বিফোৰ 2nd জানুৱাৰী 2024 অৰ্থাৎ আপোনাৰ যিখন এক্সচেঞ্জ কাৰ্ড 2nd জানুৱাৰী 2024 যদি আগত আপোনালোকে এপ্লাই কৰিছিলে বা ৰি-ৰেজিষ্ট্ৰেচনই কৰক লাগিলে যদি 24 বৰ্ষৰ আগত যদি আপোনালোকে কৰিছিলে তেনেহলে পুনৰ আপোনালোকে ৰি-ৰেজিষ্ট্ৰেচন কৰিব লাগিব থ্ৰু সেৱা সেতু পৰ্টেল 15 আগষ্ট লাষ্ট ডেট দিয়া হৈছে যিমান পাৰে সোনকালে আপোনালোকে ৰি-ৰেজিষ্ট্ৰেচনটো কৰক সকলো প্ৰক্ৰিয়া ডিটেইলছত দেখুৱাই দিম বহুতে কনফিউজ হৈ আছে যে মই 2023 বৰ্ষত ৰি-ৰেজিষ্ট্ৰেচন কৰিছিলো বা ৰি-ৰেজিষ্ট্ৰেচন কৰিছিলো আপোনালোকে ৰেজিষ্ট্ৰেচনই কৰি ৰাখক বা ৰি-ৰেজিষ্ট্ৰেচনই কৰি ৰাখক যদি 23 বৰ্ষত কৰি ৰাখিছিলে 2nd জানুৱাৰী 2024 ৰ আগত যদি কৰি ৰাখিছে তেন্তে আপোনালোকে পুনৰ কৰিব লাগিব প্ৰথমতে আপোনালোকে এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডত ডেট অফ ৰেজিষ্ট্ৰেচনটো চেক কৰক যদি 2nd জানুৱাৰী 2024 ৰ পাছত কৰিছে পাছৰ ডেট আছে তেনেহলে আপডেট কৰাৰ প্ৰয়োজন নাই যদি নাই কৰা যদি আপোনালোকৰ কিবা কোৱালিফিকেশন আপডেট হবলগিয়া থাকক বা নাথাকক আপোনালোকে ৰি-ৰেজিষ্ট্ৰেচনটো কৰিবই লাগিব গুটি ডিটেইলছ আপডেট দিবই লাগিব ঠিক আছে এতিয়া কি দৰে কৰিব হেতু মই ডিটেইলছত দেখুৱাই দিছো প্ৰথমতে আপোনালোকে sewasetu.assam.gov.in ওয়েবসাইটটো আপোনালোকে খুলি লওক তাৰ ওপৰত আপোনালোকে লগইন/ৰেজিষ্টাৰ অপচনটো পাব তাত ক্লিক কৰক ডাইৰেক্ট লিংক লগইন কৰা লিংকটো মই ডেসক্ৰিপচনত দি ৰাখিছো তাত গৈ আপোনালোকে লগইন কৰি ল'ব পাৰিব ইয়াত কেইবাটা অপচন আছে প্ৰথমতে সিটিজেন অপচনটোত আপোনালোকে লগইন/ৰেজিষ্ট্ৰেচন অপচনটো দেখিছে তাত আপোনালোকে ক্লিক কৰিব যদি আগতে সেৱা সেতুত ৰেজিষ্ট্ৰেচন কৰি ৰখা ইউজাৰ নেম বা পাসওয়াৰ্ডটো যদি মনত আছে তেনেহলে আপোনালোকে ইউজাৰ নেম আৰু পাসওয়াৰ্ডটো ফিল আপ কৰি লগইন কৰি ল'ব পাৰে যদি পাহৰি গৈছে তেনেহলে নিউ ইউজাৰ সাইন আপ টু মেডিপেশন অপচনটোত গৈ আপোনালোকে ৰেজিষ্ট্ৰেচন কৰি ল'ব ঠিক আছে যদি আপোনালোকে সেৱা সেতুত আগতে ৰেজিষ্ট্ৰেচন কৰি ৰাখিছে তেনেহলে ইউজাৰ নেম পাসওয়াৰ্ড দি লগইন কৰি ল'ব যদি নাই কৰা নিউ ইউজাৰ সাইন আপ মেডিপেশন অপচনটোত ক্লিক কৰিব যদি পাসওয়াৰ্ড পাহৰি গৈছে ৰেজিষ্ট্ৰেচন কৰি ৰখা আছিল আপোনাৰ নিজৰ নামতে পাসওয়াৰ্ড যদি পাহৰি গৈছে ফৰগট পাসওয়াৰ্ড কৰিব পাৰে সাইন আপ অপচনটো ক্লিক কৰি দিয়াৰ লগে লগে প্ৰথমতে আপোনালোকৰ মোবাইল নাম্বাৰটো ফিল আপ কৰিবলৈ আহিব আপোনাৰ শুদ্ধ মোবাইল নাম্বাৰটো ইয়াত ফিল আপ কৰিব মোবাইল নাম্বাৰ যেটো ফিল আপ কৰিব তাত এটা ওটিপি যাব হেতবে মোবাইল নাম্বাৰটো শুদ্ধকৈ ফিল আপ কৰিব সাইডত জেনাৰেট ওটিপি অপচনটো দেখিবলৈ পাব জেনাৰেট ওটিপি অপচনটো ক্লিক কৰি দিয়াৰ লগে লগে আপুনি যেটো মোবাইল নাম্বাৰ ফিল আপ কৰিছে সেই মোবাইল নাম্বাৰত এটা ওটিপি যাব আপোনালোকে যদি নিজৰখন কৰিছে নিজৰখন কৰা সময়ত আপোনালোকে নিজৰ মোবাইল নাম্বাৰ দিয়ে ৰেজিষ্ট্ৰেচন কৰি ল'ব যদি বেলেগৰ কৰিছে তেনেহলে তেওঁ যেটো মোবাইল নাম্বাৰ সেইটো দি ৰেজিষ্ট্ৰেচন কৰি ল'ব ইয়াত আপোনালোকে দেখিছে মোবাইল নাম্বাৰ এন্টাৰ কৰিলো জেনাৰেট ওটিপি কৰিলো এতিয়া মই ওটিপিটো শুদ্ধকৈ ইয়াত ফিল আপ কৰি লম ওটিপিটো শুদ্ধকৈ ফিল আপ কৰি ভেৰিফাই ওটিপি অপচন যেটো আছে তাত ক্লিক কৰিব তাৰ পাছত গিভেন নেমত আপোনাৰ যেটো নাম আছে শুদ্ধকৈ সম্পূৰ্ণ আপোনাৰ নামটো ফিল আপ কৰিব তাৰ পাছত দিব লাগিব এটা ইউজাৰ নেমত আপোনাৰ নিজৰ মোবাইল নাম্বাৰটো দি দিব পাৰে যদি মোবাইল নাম্বাৰটো অলৰেডি এক্সিষ্ট দেখুৱাই তেতিয়া আপোনাৰ নামটোৰ পাছত 1 2 3 4 তেনেকৈ এটা ইউজাৰ নেম ক্ৰিয়েট কৰি ল'ব পাৰিলে আপোনাৰ যেটো ইমেইল আইডি বা মোবাইল নাম্বাৰ হেতুকে ইউজাৰ আইডি ৰাখিব তেতিয়া আপোনালোকৰ পাছত পাহৰি যোৱা চান্স নাথাকে ঠিক আছে আপোনালোকে ইউজাৰ নেমটো দিলে তাৰ পাছত এটা পাসওয়াৰ্ড দিব লাগিব আপোনাৰ নামটোৰ পাছত @123 বা assam@123 তেনেকৈ এটা মই এক্সাম্পল দি দিছো আপোনালোকে এটা তেনেকৈ পাসওয়াৰ্ড সেট কৰি ল'ব পাৰে ইয়াত আপোনালোকে পুনৰ প্ৰথমতে পাসওয়াৰ্ডটো ফিল আপ কৰিব তাৰপা কনফাৰ্ম পাসওয়াৰ্ড কৰিব তাৰ পাছত আপোনালোকে জেন্ডাৰটো সিলেক্ট কৰিব লাগিব তাৰ পাছত আপোনাৰ ডেট অফ বাৰ্থটো সিলেক্ট কৰিব লাগিব এইদৰে এইখিনি সিলেক্ট কৰি ল'ব পাৰ্সোনাল মেছেজত তেনেকুৱা একো নিদিলেও হ'ব আপোনাৰ নামটো বা ডিস্ট্ৰিক্টৰ নাম তেনেকৈ কিবা এটা আপুনি টাইপ কৰি দিব তাৰ পাছত যেটো ক্যাপচাৰ দি আছে ক্যাপচাৰটো আপোনালোকে এন্টাৰ আনসাৰত গৈ আপোনালোকে ক্যাপচাৰটো শুদ্ধকৈ ফিল আপ কৰিব আপোনাৰ এটা যোগ বা বিয়োগ তেনেকুৱা কিবা এটা থাকে হেতু আপোনালোকে নিজৰ যি আহিছে হেতু চাই পেলাই আপোনালোকে ফিল আপ কৰিব তাৰ পাছত যেটো টাৰ্ম এণ্ড পলিচি আছে হেত তাত টিক মাৰ্ক দিব যদি আপোনালোকে ধৰিব নোৱাৰে ৰিফ্ৰেশ কৰি ল'ব পাৰে আপুনি বিয়োগ দিছে না যোগ আছে না আপুনি যদি ধৰিব পৰা নাই ৰিফ্ৰেশ কৰি ল'ব ঠিক আছে টাৰ্ম এণ্ড পলিচিটো একচেপ্ট কৰিব তাৰ পাছত আপোনালোকে সাইন আপ অপচনটো ক্লিক কৰিব সাইন আপ অপচনটো ক্লিক কৰি দিয়াৰ লগে লগে পেজটো অলপ সময় লোডিং হ'ব দেখিছে প্ৰসেসিং ৰিকুৱেষ্ট এইদৰে আপোনালোকৰ পুনৰ আকৌ লগইন কৰা পেজটোলৈ ৰিডাইৰেক্ট কৰি দিব এতিয়া আপোনালোকে কি কৰিব পুনৰ লগইন অপচনটোত ক্লিক কৰিব লগইন অপচনটোত ক্লিক কৰি দিয়াৰ লগে লগে ডাইৰেক্ট আপোনালোকৰ লগইন হৈ যাব যদি কেনেবাকৈ আপোনাৰ ইউজাৰ নেম পাসওয়াৰ্ডটো ফিল আপ কৰিবলৈ আহিছে তেন্তে আপোনালোকে যেটো ইউজাৰ নেম আৰু পাসওয়াৰ্ড ক্ৰিয়েট কৰিছিলে হেতু আপোনালোকে দি ফিল আপ কৰি ল'ব লগইন কৰাৰ পাছত আপোনাৰ ডেস্কবৰ্ডটো এইদৰে শো কৰিব এটো দেখিছে মোৰ ডেস্কবৰ্ডটো এইদৰে শেয়াৰ কৰিছে আপোনাৰ সেই আইডিটো বা সেই মোবাইল নাম্বাৰটো থ্ৰুদি আপোনালোকে যিমানখিনি সেৱা সেতুত আবেদন কৰিছিলে এমপ্লয়মেন্ট এক্সচেঞ্জ হওক কাষ্ট সাৰ্টিফিকেট হওক বাৰ্থ সাৰ্টিফিকেট হওক আপুনি যিয়ে নকৰক গুটেখিনি ষ্টেটাস ইয়াত শো কৰিব দেখিছে মোৰ গুটেখিনি ষ্টেটাস মোৰ শো কৰিছে
ডেলিভাৰ্ড অপশ্যনটোত গৈ আপোনালোকে এক্সচেঞ্জ কাৰ্ডখন যদি আপোনালোকে এইটো মোবাইল নাম্বাৰ দি আগৰবাৰ কৰিছিলে তেনেহ'লে ইয়াৰ পৰা আকৌ ডাউনলোড কৰি ল'ব পাৰিব ঠিক আছে এইদৰে আপোনালোকে কৰি ল'ব পাৰিব তাৰ পাছত আপোনালোকে এতিয়া কি কৰিব চাওক যেটো সাৰ্চ বাৰ আপোনালোকে দেখিবলৈ পাইছে তাত আপোনালোকে এমপ্লয়ি বুলি সাৰ্চ কৰিব তললে আহিলে দেখিবলৈ পাব ৰি-ৰেজিষ্ট্ৰেচন অফ এমপ্লয়মেন্ট সিকাৰ ইন এমপ্লয়মেন্ট এক্সচেঞ্জ সেই অপশ্যনটো আপোনালোকে সিলেক্ট কৰি ল'ব যেটো ৰি-ৰেজিষ্ট্ৰেচন আছে ৰি-ৰেজিষ্ট্ৰেচন অপশ্যনটো আপোনালোকে সিলেক্ট কৰি ল'ব ৰি-ৰেজিষ্ট্ৰেচন অফ এমপ্লয়মেন্ট সিকাৰ ইন এমপ্লয়মেন্ট এক্সচেঞ্জ তাৰ পাছত আপোনালোকে সাৰ্চ অপশ্যনটো ক্লিক কৰিব ইয়াত দেখিছে ৰি-ৰেজিষ্ট্ৰেচন অফ এমপ্লয়মেন্ট সিকাৰ ইন এমপ্লয়মেন্ট এক্সচেঞ্জ তাৰ পাছত আপোনালোকে এপ্লাই অপশ্যনটো ক্লিক কৰিব এপ্লাই অপশ্যনটো ক্লিক কৰি দিয়াৰ লগে লগে গুটেখিনি ডিটেইলছ আপোনালোকে ইয়াত শো কৰিব দিছে নো ইওৰ সাৰ্ভিসত আপোনালোকে ৰিকুইৰমেন্টৰ আপোনালোকৰ কি কি ডকুমেন্ট লাগিব কি দৰে আপোনালোকৰ এপ্লাই কৰিব লাগিব গুটেখিনি প্ৰসেস বা গাইডলাইনছ ইয়াত আপোনালোকে দেখিবলৈ পাব তাৰ পাছত আপোনালোকে কি কৰিব লাগিব ইয়াত দেখিছে আপডেট প্ৰফাইল ইন্টাৰডিস্ট্ৰিক্ট ট্ৰান্সফাৰ কোৱালিফিকেশন আপডেট বা এমপ্লয়মেন্ট ষ্টেটাসটো আপোনালোকে আপডেট কৰিব পাৰে এমপ্লয়মেন্ট দেখিছে এপ্লাই উইথ আধাৰ অপশ্যনটোত আপোনালোকে ক্লিক কৰিব আপোনালোকে আধাৰ কাৰ্ড দিয়ে আবেদন কৰিব লাগিব যদি আধাৰ কাৰ্ড নাই তেনেহলে আপোনালোকে কৰিব নোৱাৰিব এপ্লাই উইথ আধাৰ অপশ্যনটোত ক্লিক কৰিব এপ্লাই উইথ আধাৰ অপশ্যনটোত ক্লিক কৰাৰ পাছতেই এদৰে আপোনালোকৰ এপ্লিকেশন ফৰ ৰি-ৰেজিষ্ট্ৰেচন অফ এমপ্লয়মেন্ট সিকাৰ ইন এমপ্লয়মেন্ট এক্সচেঞ্জ যিখন আপোনাৰ এপ্লিকেশন ফৰ্ম আছে এপ্লিকেশন ফৰ্মখন আপোনালোকৰ লগইন হৈ যাব তললে আহিব তললে অহাৰ পাছত আপোনালোকে ইয়াত আপোনালোকৰ ফিজ পেমেন্টৰ ষ্ট্ৰাকচাৰখিনি দি থোৱা হৈছে সেইখিনি মই পাছত দেখাই দিম যেতিয়া পেমেন্ট কৰিবলৈ আহিব তাৰ পাছত আই হিয়াৰ বাই হেতু আপোনালোকে দিব ডিক্লেৰেচনটো টিক মাৰ্ক দিব তাৰ পাছত যেটো আপোনাৰ আধাৰ কাৰ্ডৰ নাম্বাৰ যেটো আধাৰ কাৰ্ডৰ নাম্বাৰ আছে 12 ডিজিটৰ হেতু ফিল আপ কৰিব তাৰ পাছত ফুল নেম ইন আধাৰ অৰ্থাৎ আধাৰ কাৰ্ডৰ নামটো আপোনালোকৰ যি দৰে আছে বহু হেদৰে ফিল আপ কৰিব যদি এওত কিবা ভুল আছে তেনেহলে নহব ডকুমেন্ট আৰু আধাৰ কাৰ্ডৰ নামটো আপোনালোকে মিলি আছে নে চাব তাৰ পাছত আপোনাৰ আধাৰ কাৰ্ডত যেটো নাম আছে হেতু ইয়াত ফিল আপ কৰিব লাগিব এইখিনি আপোনালোকে ফিল আপ কৰি ল'ব তাৰ পাছত আপোনালোকে ভেৰিফাই আধাৰ অপশ্যনটো ক্লিক কৰি দিব এতিয়া এটা ওটিপি সেন্ড কৰা হ'ব ওটিপিটো আপোনাৰ আধাৰ কাৰ্ডৰ লগত যেটো মোবাইল নাম্বাৰ লিংক হৈ আছে সেই মোবাইল নাম্বাৰটোতে সেন্ড কৰা হ'ব যদি আপোনালোকৰ আধাৰ কাৰ্ডত লিংক থকা মোবাইল নাম্বাৰটো হেৰাইছে বা যদি আপোনালোকৰ ৰিচাৰ্জ নাই তেনেহলে ওটিপিটো নাযাব সেইভাবে আপোনালোকে আধাৰ কাৰ্ডৰ লগত যেটো মোবাইল নাম্বাৰ আছে এটো চেক কৰি ল'ব তাৰ পাছত আপোনাৰ আধাৰ কাৰ্ডৰ লগত যেটো মোবাইল নাম্বাৰ আছে তাত এটা ওটিপি সেন্ড হ'ব সেই ওটিপিটো আপোনালোকে ইয়াত শুদ্ধকৈ ফিল আপ কৰি ভেৰিফাই অপশ্যনটো যেটো দেখিছে ভেৰিফাই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব ভেৰিফাই অপশ্যনটো ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ ভেৰিফাই সাকসেসফুলি বুলি আহি যাব এইদৰে তাৰ পাছত আপোনালোকে ৰেজিষ্ট্ৰেচন নং অৰ্থাৎ আপোনাৰ যিখন পুৰণা এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ড এই পুৰণা এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডত এটা ৰেজিষ্ট্ৰেচন নাম্বাৰ দি আছে সেই ৰেজিষ্ট্ৰেচন নাম্বাৰটো ইয়াত আপোনালোকে শুদ্ধকৈ ফিল আপ কৰিব তাৰ পাছত আপোনালোকে গেট ডাটা অপশ্যনটোত ক্লিক কৰিব যদি ৰেজিষ্ট্ৰেচন নাম্বাৰটো ফিল আপ কৰাৰ পাছত গেট ডাটা ক্লিক কৰাৰ পাছত যদি কোনো ধৰণৰ ডিটেইলছ এদৰে শো নকৰে তেনেহলে আপোনালোকে চিন্তা নকৰিব পুনৰ গেট ডাটা অপশ্যনটোত পুনৰ ক্লিক কৰিব দুবাৰ তিনিবাৰ যদি ক্লিক কৰে তেতিয়া আপোনালোকৰ ডাটাখিনি শো কৰিব দেখিছে ইয়াত নাম জেন্ডাৰ মোবাইল নাম্বাৰ গুটেখিনি ডিটেইলছ মোৰ শো কৰিছে টাইপ অফ ৰি-ৰেজিষ্ট্ৰেচন যদি আপোনালোকে আগতে 2024 বৰ্ষত প্ৰথম ৰি-ৰেজিষ্ট্ৰেচন কৰিছে তেনেহলে টাইপ অফ ৰি-ৰেজিষ্ট্ৰেচনত মাত্ৰ এটা অপশ্যনহে আপোনালোকৰ শো কৰিব যদি আপোনালোকে ৰি-ৰেজিষ্ট্ৰেচন কৰে কাইলে যদি আপোনালোকৰ কিবা ভুল হৈছে বা কোৱালিফিকেশন আপডেট কৰিবলগীয়া আছে তেনেহলে ইয়াত কেইবাটা অপশ্যন দেখিবলৈ পাব আপোনালোকে প্ৰফাইল আপডেট আপোনালোকৰ কোৱালিফিকেশন আপডেট তেনেকুৱা ধৰণৰ অপশ্যনখিনি দেখিবলৈ পাব কিন্তু এপ্লিকেশন ডিটেইলছ আপডেট এণ্ড কাৰেকচন অপশ্যনটো যদি আপোনালোকে 23 বৰ্ষত যেতিয়া আপোনালোকৰ কৰিবলৈ কৈ থকা হৈছিল তেতিয়া আপোনালোকে কৰা নাই তেতিয়াহে আপোনালোকৰ এইটো অপশ্যন শো কৰিব হেতু অপশ্যন সিলেক্ট কৰি ল'ব তাৰ পাছত আপোনালোকে প্ৰসিড কৰি দিব প্ৰসিড কৰি দিয়াৰ লগে লগে অলৰেডি মোৰ গুটে ডিটেইলছখিনি ইয়াত শো কৰিছে দেখিছে আপোনালোকে ইয়াত যিখিনি ডিটেইলছ মোৰ ফিল আপ কৰিবলগীয়া আছে যদি আপোনালোকৰ কিবা ভুল হৈ আছিল বা যদি এতিয়া ফিল আপ কৰিবলগীয়া আছে তেনেহলে ফিল আপ কৰি ল'ব ইয়াত মোৰ দেখিছে এই গুটেখিনি মোৰ ঠিকে আছিল কেবল মোৰ ইয়াত দেখিছে কাৰেন্ট এমপ্লয়মেন্ট ষ্টেটাসটো চেক ক্লিক কৰিবলৈ আহিছে অৰ্থাৎ প্ৰিভিয়াস এমপ্লয়মেন্ট ষ্টেটাসটো অলৰেডি মোৰ আছে কিন্তু বৰ্তমান মোৰ কি এমপ্লয়মেন্ট ষ্টেটাস হেতু মোৰ সিলেক্ট কৰিবলৈ আহিছে মই আনএমপ্লয়ডটো সিলেক্ট কৰি লৈছো যদি আপোনালোকে গভৰ্ণমেণ্ট এমপ্লয় হয় যদি প্ৰাইভেট সেক্টৰত কিবা কাম কৰি আছে তেনেহলে আপোনালোকে সেইখিনি আপোনালোকে ইয়াত ফিল আপ কৰি ল'ব পাৰে হাইটটো আপোনালোকে সেন্টিমিটাৰ দিব লাগিব আৰু ওয়েটটো আপোনালোকে কেজিত আপোনালোকে ইয়াত ফিল আপ কৰিব লাগিব হাইট আৰু ওয়েটটো ফিল আপ কৰাটো কম্পালসৰি হয় সেইকিটা আপোনালোকে ইয়াত দেখিছে এমপ্লয়মেন্ট ষ্টেটাসত আপোনালোকে বহুতখিনি পাই যাব দেখিছে এমপ্লয়েড ফুল টাইম গভৰ্ণমেণ্ট পাৰ্ট টাইম প্ৰাইভেট পাৰ্ট টাইম গভৰ্ণমেণ্ট এই গুটেখিনি অপশ্যন দেখিবলৈ পাইছে সেইখিনিৰ ভিতৰত আপোনাৰ যোনটো হয় হেতু আপোনালোকে সিলেক্ট কৰি ল'ব তাৰ পাছত হাইট ওয়েট গুটেখিনি ফিল আপ কৰি হৈ যোৱাৰ পাছত পিডব্লিউডি যদি ক্যান্ডিডেট হয় ইয়েস কৰিব যদি নহয় নো কৰিব তাৰ পাছত আপোনালোকে সেভ এণ্ড নেক্সট কৰি দিব ঠিক আছে যদি আপোনালোকৰ কিবা ডিটেইলছ ফিল আপ কৰিবলৈ আছে যদি ষ্টাৰ মাৰ্ক অপশ্যনত থকা যিকোনো ডিটেইলছ যদি ফিল আপ কৰিবলৈ আছে ফিল আপ কৰি ল'ব তাৰ পাছত আপোনালোকে সেভ এণ্ড নেক্সট কৰিব সেভ এণ্ড নেক্সট কৰাৰ পাছত আপোনালোকৰ ইমেইল আইডিটো ভেৰিফাই কৰিব লাগিব হেতু কথা মনত ৰাখিব ওপৰত আপোনালোকে দেখিবলৈ পাইছে ইওৰ ইমেইল আইডি নট বিন ভেৰিফাই ইয়েট সেই অপশ্যনটোত আপোনালোকে ক্লিক হিয়াৰ অপশ্যনটোত যেতিয়া ক্লিক কৰিব আপোনাৰ ইমেইল আইডিটো ইয়াত শো কৰিব
ইমেইল আইডিটোত আপোনাৰ এটা অ'টিপি চেণ্ড হ'ব সেই অ'টিপিটো ইয়াত শুদ্ধকৈ ফিল আপ কৰি ভেৰিফাই অ'টিপি কৰি দিব কেতিয়াবা ইমেইলত অ'টিপিটো নাযায় তেতিয়া আপোনালোকে পাছৱৰ্ড ট্ৰাই কৰিব কেতিয়াবা ছাৰ্ভাৰ ডাউন থাকিলে ইমেইলত অ'টিপিটো নাযায় ইমেইলটো খুলি পেলাই দুবাৰ তিনিবাৰমান স্ক্ৰল ডাউন কৰিব অলপ সময় ৱেইট কৰিব যদি তাৰ পাছতো যোৱা নাই তেনেহ'লে আপোনালোকে অলপ দেৰি পাছৱৰ্ড ট্ৰাই কৰিব যদি ইমেইলত অ'টিপিটো গৈছে তেনেহ'লে এণ্টাৰ ইয়ৰ অ'টিপি অপশ্যনত গৈ যদি অ'টিপি আছে অ'টিপিটো ফিল আপ কৰি ভেৰিফাই অ'টিপি অপশ্যনত আপোনালোকে ক্লিক কৰি দিব ইমেইল আইডি ভেৰিফাই হৈ যোৱাৰ পাছত আপোনাৰ এড্ৰেছটো ইয়াত শ্ব' কৰিব ইয়াত আপোনালোকে কেৱল এড্ৰেছত লোকেলিটি ষ্ট্ৰীট এইটো আপোনালোকৰ ষ্টাৰ মাৰ্ক থাকে এইটো আগতে অপশ্যন নাছিলে নতুনকৈ দিয়া হৈছে সেইটো আপোনালোকে ফিল আপ কৰি ল'ব তাৰপাছত আপোনালোকে চাব ডিভিজন বা ৰেভিনিউ চাৰ্কুল এইখিনি আপোনালোকৰ আনচিলেক্ট হৈ থাকিব এইখিনি আপোনালোকে পুনৰ চিলেক্ট কৰি ল'ব বাকী যদি এড্ৰেছত কিবা ভুল হৈ আছে তেনেহ'লে আপোনালোকে শুদ্ধ এড্ৰেছটো আপোনালোকে ফিল আপ কৰি ল'ব ৰেভিনিউ চাৰ্কুল কি হয় এইখিনি আপোনালোকে শুদ্ধকৈ ফিল আপ কৰিব ভুল নকৰিব গোটেইখিনি ফিল আপ কৰি হৈ যোৱাৰ পাছত আপোনালোকে যদি তলত পাৰ্মানেণ্ট এড্ৰেছটো সেম হয় ইয়েছ কৰি দিব তাৰপাছত আপোনালোকে সেভ এণ্ড নেক্সট অপশ্যনটোত ক্লিক কৰিব সেভ এণ্ড নেক্সট কৰাৰ আগত আপোনালোকে পেজটো দুবাৰ তিনিবাৰমান ভালদৰে চেক কৰি ল'ব এবাৰ যদি কিবা ভুল হৈ আছে কাৰেকশ্যন কৰি ল'ব যদি নাই হোৱা তেনেহ'লে সেভ এণ্ড নেক্সট কৰি দিব তাৰপাছত আপোনালোকে হায়েষ্ট এডুকেশ্যন লেভেলটো আপোনালোকে দেখিবলৈ পাইছে ইয়াত আপোনালোকৰ কোৱালিফিকেশ্যনটো চিলেক্ট কৰিব লাগিব আপোনালোকে কিমানলৈকে পঢ়ি থৈছে বা আপোনাৰ কোৱালিফিকেশ্যন কিমান সেইটো ইয়াত ফিল আপ কৰিব লাগিব যদি 12 পাছ হয় 12 পাছ 10 পাছ হ'লে 10 পাছ গ্ৰেজুৱেশ্যন যদি পাছ কৰি থৈছে গ্ৰেজুৱেশ্যনটো চিলেক্ট কৰি ল'ব যদি ITI কৰি থৈছে নহয় ITI চিলেক্ট কৰি ল'ব পাৰে তেতিয়া আপোনালোকে 10 12 ITI গোটেইখিনি ফিল আপ কৰিব পাৰিব ঠিক আছে মই গ্ৰেজুৱেশ্যনটো চিলেক্ট কৰি লৈছোঁ যদি আপোনালোকক এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন নতুনকৈ কিদৰে বনাব পাৰি নতুন ৰেজিষ্ট্ৰেশ্যন কিদৰে কৰিব পাৰি তাৰ ওপৰত যদি ভিডিঅ' লাগে তেন্তে কমেণ্ট কৰি জনাব যিসকলে নতুনকৈ মেট্ৰিক পাছ কৰিছে হাই ছেকেণ্ডেৰী পাছ কৰিছে তেওঁলোকক চৰকাৰী চাকৰি আবেদন কৰিবৰ বাবে এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন অতি প্ৰয়োজন হ'ব যদি এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড নাথাকে তেতিয়া আপোনালোকে কোনো ধৰণৰ আছাম পুলিচৰ চাকৰি হওক ADRE চাকৰি হওক আপোনালোকে আবেদন কৰিব নোৱাৰে ঠিক আছে যদি নতুন ভিডিঅ' লাগে তেন্তে কমেণ্ট কৰি জনাব গ্ৰেজুৱেশ্যনটো চিলেক্ট কৰি দিয়াৰ লগে লগে 10 12 গ্ৰেজুৱেশ্যনৰ গোটেই ডাটাখিনি মই ফিল আপ কৰিব লাগিব প্ৰথমতে ক্লাছ 10ৰ মই ডিটেইলছখিনি ফিল আপ কৰি লৈছোঁ বৰ্ড নেমটো মই চিলেক্ট কৰিছোঁ সেৱা তাৰপাছত ছাবজেক্টকেইটা ফিল আপ কৰিব লাগিব ছাবজেক্ট 6টা ছাবজেক্টে ফিল আপ কৰিব লাগিব ক্লাছ 10ৰ আপোনালোকে প্ৰথম 3টা লেটাৰ আপোনালোকে টাইপ কৰিলে ছাবজেক্টকেইটা শ্ব' কৰিব তাৰ পৰা আপোনালোকে চিলেক্ট কৰি ল'লে হ'ল ইনষ্টিটিউট নেম মিডিয়াম কি আছিলে ইংলিছ অসমীয়া কি আছিলে আপোনালোকৰ সেইটো চিলেক্ট কৰি ল'ব কোৰ্ছ টাইপটো আপোনালোকে ৰেগুলাৰ কৰিছিলে নে ডিষ্টেঞ্চত কৰিছিলে এইটো চিলেক্ট কৰিব এডমিশ্যন ইয়েৰ অৰ্থাৎ আপুনি এডমিশ্যন কেতিয়া লৈছিলে আপুনি পাছ কেতিয়া কৰিছিলে দুইটা ডেট ফিল আপ কৰিব লাগিব সেইটো কথা মনত ৰাখিব ইয়েৰ অফ পাছিংটো আপোনালোকৰ মাৰ্কশ্বিটত যিটো ডেট মন্থ আছে সেইটো আপোনালোকে দি দিব তাৰপাছত আপোনালোকে পাৰ্চেণ্টেজটো দিব আপলোড চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট আপোনালোকে চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট বেলেগ বেলেগকৈ আপলোড কৰিব লাগিব আগতে কি আছিলে আগতে আপোনালোকে গোটেইখিনি কোৱালিফিকেশ্যন মাৰ্কশ্বিট চাৰ্টিফিকেটখিনি এটা ছিংগল PDF কৰি আপলোড কৰিব লাগিছিলে কিন্তু এতিয়া আপোনালোকে বেলেগ বেলেগকৈ কৰিব লাগিব ঠিক আছে এতিয়া আপোনালোকে 12ৰ ডাটাখিনি ফিল আপ কৰিলে ইয়াত আপোনালোকে কোৰ্ছ টাইপ বৰ্ড নেম আৰ্টছ কমাৰ্চ ছায়েন্স কোনটো ষ্ট্ৰীমৰ পৰা কৰিছিলে আপোনালোকে ছাবজেক্টখিনি গোটেইখিনি সেম আছে আপোনালোকে ফিল আপ কৰি ল'ব মাৰ্কশ্বিট চাৰ্টিফিকেট আপোনালোকে PDF আকাৰে আপলোড কৰিব লাগিব সেইটো মনত ৰাখিব মাৰ্কশ্বিট আৰু চাৰ্টিফিকেটখন বেলেগ বেলেগকৈ PDF আকাৰে আপলোড কৰিব লাগিব PDFৰ মেক্সিমাম চাইজ 5 MB মান হ'ব লাগিব ইয়াত দেখিছে তাৰপৰা বেচেলৰ অফ আৰ্টছ সেইটো মই চিলেক্ট কৰি লৈছোঁ গ্ৰেজুৱেশ্যনৰ ডিটেইলছখিনি মেজৰটো আপোনালোকৰ কি আছিলে সেইটো চিলেক্ট কৰি ল'ব কোনটো সাবজেক্টত আপোনাৰ মেজৰ আছিলে যদি আপোনাৰ কোনো ধৰণৰ মেজৰ সাবজেক্ট নাই ইয়াত এটা নট এপ্লিকেবল বুলি এটা অপচন দেখিবলৈ পাব একেবাৰে লাষ্টলে সেই নট এপ্লিকেবল অপচনটো আপোনালোকে সিলেক্ট কৰিব পাৰে ঠিক আছে আদাৰ সাবজেক্টখিনি ফিল আপ নকৰিলেও হ'ব বৰ্ড ইউনিভাৰ্চিটি এখিনি আপোনালোকে শুদ্ধকৈ ফিল আপ কৰি ল'ব তাৰপৰা মাৰ্কশ্বিট চাৰ্টিফিকেটখিনি আপলোড কৰি দিব ঠিক আছে এইদৰে আপোনালোকে গোটেই কোৱালিফিকেশ্যন ডিটেইলছখিনি ফিল আপ কৰি ল'ব তাৰ পাছত যদি আপোনালোকৰ কেনেবাকৈ কম্পিউটাৰ চাৰ্টিফিকেট আছে 3 মহীয়াই হওক 6 মহীয়াই হওক বা এবছৰীয়াই হওক যদি ইয়াত আপোনাৰ যিটো কোৰ্ছ আপোনালোকে কৰিছিলে সেই কোৰ্ছটো যদি ইয়াত শ্ব' কৰে তেনেহ'লে আপোনালোকে এড কৰি ল'ব পাৰিব ইয়াত দেখিছে আদাৰ কোৱালিফিকেশ্যন অপশ্যনটোত মই ইয়েছ কৰিছোঁ তাৰপৰা প্লিজ ক্লিক অপশ্যনটো আহিছে তাত ITI বা ডিপ্ল'মা যেহেতু মোৰ কম্পিউটাৰ চাৰ্টিফিকেট আছে সেইবাবে মই ডিপ্ল'মা অপশ্যনটোত টিক মাৰ্ক দিছোঁ তাৰপাছত কোৱালিফিকেশ্যনত দেখিছে ডিপ্ল'মা আহি গৈছে তাৰপৰা ষ্ট্ৰীম কেটেগৰী অৰ্থাৎ কোনটো কেটেগৰীত আপোনাৰ ডিপ্ল'মা আছে যদি কম্পিউটাৰত আছে কম্পিউটাৰত আপোনালোকে চিলেক্ট কৰি ল'ব মই কম্পিউটাৰটো চিলেক্ট কৰি লৈছোঁ তাৰপাছত এক্সাম পাছ ইয়াত আপোনালোকৰ গোটেইখিনি যিমানখিনি আছে কম্পিউটাৰ কোৰ্ছ গোটেই কোৰ্ছখিনি ইয়াত আপোনালোকক শ্ব' কৰিব ইয়াৰ পৰা আপোনালোকে যোনটো কোৰ্ছ কৰিছিলে সেই কোৰ্ছটো আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰি ল'ব ADCA কৰিছিলে নে PGDCA কৰিছিলে নে DCA কৰিছিলে ইয়াত আপোনালোকে যিখিনি আছে সেইখিনিয়ে চিলেক্ট কৰিব পাৰিব সেইটো মনত ৰাখিব যদি আপুনি যিটো কোৰ্ছ কৰিছে সেই কোৰ্ছটো যদি নাম এই লিষ্টখনত নাই তেনেহ'লে আপোনালোকে এড কৰিব নোৱাৰিব ইয়াৰ পৰা আপোনালোকে গোটেইখিনি চেক কৰি ল'ব মোৰ যিহেতু PGDCAটো কৰা আছে সেইবাবে মই পোষ্ট গ্ৰেজুৱেট ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন PGDCA অপশ্যনটো মই চিলেক্ট কৰি লৈছোঁ তাৰপিছত মেজৰ ছাবজেক্টটো কম্পিউটাৰ এপ্লিকেশ্যন আহিয়ে যাব PGDCA তাৰপৰা বৰ্ড ইউনিভাৰ্চিটি অৰ্থাৎ কোনটো ইনষ্টিটিউটৰ পৰা কৰিছিলে সেইটো আপোনালোকে ফিল আপ কৰি ল'ব তাৰপিছত মিডিয়ামটো ইংলিছ ৰাখিব কোৰ্ছ টাইপটো ৰেগুলাৰ কৰিছিলে নে ডিষ্টেঞ্চ মোডত কৰিছিলে সেইটো চিলেক্ট কৰিব এডমিশ্যন ইয়েৰ পাছিং ইয়েৰ এইখিনি পাব তাৰপাছত আপোনালোকে পাৰ্চেণ্টেজ ইন গ্ৰেড অৰ্থাৎ যদি গ্ৰেড ছিষ্টেমত আছে গ্ৰেডটো ফিল আপ কৰিব যদি পাৰ্চেণ্টেজত আছে পাৰ্চেণ্টেজটো আপোনালোকে ফিল আপ কৰি ল'ব তাৰপাছত আপোনালোকৰ যিখন মাৰ্কশ্বিট বা চাৰ্টিফিকেট আছে সেইখিনি আপোনালোকে PDF আকাৰে বেলেগ বেলেগকৈ আপলোড কৰিব লাগিব
যদি কেৱল আপোনালোকৰ সাৰ্টিফিকেট আছে তেনেহ'লে আপোনালোকে মাৰ্কশ্বিট আৰু সাৰ্টিফিকেট দুইটাতে আপোনালোকে সাৰ্টিফিকেটখন আপলোড কৰি দিব এইদৰে আপোনালোকে কম্পিউটাৰ যিটো ডিটেইলছ আছে কম্পিউটাৰ পাস ডিটেইলছটো কম্পিউটাৰ কোৱালিফিকেশ্যনৰ ডিটেইলছটো হেতু আপোনালোকে এড কৰি ল'ব গোটেইখিনি আপলোড কৰাৰ পাছত ফিল আপ কৰাৰ পাছত আপোনালোকে সেভ এণ্ড নেক্সট অপশ্যনটো ক্লিক কৰিব সেভ এণ্ড নেক্সট কৰাৰ আগতে আপোনালোকে গোটেই ডিটেইলছখিনি ভালদৰে চাই ল'ব এবাৰ তাৰ পাছত আপোনালোকৰ যাতে পাছত কোনো ধৰণৰ এডিট কৰাত অসুবিধা নহয় সেইবাবে কৈছোঁ সেভ এণ্ড নেক্সট কৰাৰ আগত দুবাৰ তিনিবাৰ ভালদৰে চাইহে আপোনালোকে নেক্সট ষ্টেপটোলৈ যাব তাৰ পাছত আহিব আপোনালোকৰ এমপ্লয়মেণ্ট ইয়াত দেখিছে কেৰিয়াৰ ডিটেইলছ যদি আপোনালোকৰ এক্সপিৰিয়েন্স আছে এক্সপিৰিয়েন্স অপশ্যনটো ক্লিক কৰি আপোনালোকে এক্সপিৰিয়েন্স ডিটেইলছটো ফিল আপ কৰিব পাৰে যদি ফ্ৰেছাৰ্ছ হয় ফ্ৰেছাৰ্ছ অপশ্যনটোৱে আপোনালোকে সিলেক্ট কৰি ৰাখিব তাৰ পাছত ল্যাঙ্গুৱেজ নোট আপোনালোকৰ কি ল্যাঙ্গুৱেজ আপুনি জানে সেইখিনি আপোনালোকে ইয়াত ফিল আপ কৰিব লাগিব এইদৰে ফিল আপ কৰি ল'ব ইংলিছ হিন্দী ইংলিছ আছামিজ এইখিনি আপোনালোকে যি ভাষা আপোনালোকে জানে সেইখিনি আপোনালোকে ইয়াত টিক মাৰ্কটো দি ল'ব তাৰ পাছত আপোনাৰ যদি কিবা স্কিল আছে কি স্কিল যদি আছে তেনেহ'লে আপোনালোকে নিজৰ স্কিলৰ বিষয়ে ইয়াত আপোনালোকে আপডেট দিব পাৰে ইয়াত দেখিছে আপোনালোকে আপোনাৰ যেটো স্কিল আছে স্কিলটোৰ বিষয়ে আপোনালোকও আপডেট দিব পাৰিব তলত আপোনালোকে দেখিবলৈ পাব যদি কিবা স্কিল আছে স্কিল অপশ্যনটো ক্লিক কৰি ইয়াত আপোনালোকে টাইপ কৰি পেলাই চেক কৰিব পাৰে আপোনাৰ যেটো স্কিল আছে হেতু যদি ইয়াত শো কৰি ইয়াৰ পৰা সিলেক্ট কৰি ল'ব পাৰিব যদি আনস্কিল হয় আনস্কিলটো সিলেক্ট কৰি ৰাখিব তাৰ পাছত এমপ্লয়মেণ্ট এক্সচেঞ্জ ডিস্ট্ৰিক্ট এমপ্লয়মেণ্ট এক্সচেঞ্জ যোৰহাট দেখিছে হেতু আপোনালোকৰ থাকিবই তাৰ পাছত নেক্সট কৰি দিব এতিয়া আপোনালোকে আপলোড কৰিব লাগিব ডকুমেণ্টখিনি দেখিছে আপোনালোকে প্ৰুফ অফ ৰেচিডেন্ট আপলোড কৰিব লাগিব প্ৰুফ অফ এজ প্ৰুফ আপলোড কৰিব লাগিব ফটো সিগনেচাৰ এইখিনি ফটো সিগনেচাৰটো অলৰেডি আপলোড হৈয়ে থাকে আপোনালোকৰ যদি কাষ্ট সাৰ্টিফিকেট আছে কাষ্ট সাৰ্টিফিকেট আপলোড কৰিব লাগিব প্ৰুফ অফ ৰেচিডেন্টত মই ভোটাৰ কাৰ্ডটো সিলেক্ট কৰি লৈছো তাৰ পৰা এজ প্ৰুফত মই মেট্ৰিকৰ এডমিটটো সিলেক্ট কৰি লৈছো এটা আপোনালোকে এই ডকুমেণ্ট গিটাও পিডিএফ আকাৰে আপলোড কৰিব লাগিব মই ডকুমেণ্টখিনি আপলোড কৰি লৈছো প্ৰথমতে ডকুমেণ্টখিনি আপলোড কৰাৰ পাছত আপোনাৰ প্ৰিভিউ কৰিবলৈ আহিব প্ৰিভিউ কৰাৰ পাছত যদি ফাইনেল সাবমিট কৰে ফাইনেল সাবমিট কৰিলে আপোনাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জখন এইদৰে শো কৰিব এইখন আগতকৈ বহুত পৃথক আপোনালোকে দেখিছে ইয়াৰ অফ পাছিংটো আপোনালোকৰ শো কৰে আগতে শো নকৰে আগৰ এক্সচেঞ্জখন যিখন আছে তাত শো নকৰে সেইবাবে কৈছোঁ যিমান পাৰে সোনকালে আপোনালোকে এক্সচেঞ্জখন আপডেট কৰি লওক যিসকলে কৰা নাই যিমান পাৰে সোনকালে আপোনালোকে এডিআৰই এক্সামৰ আগতে আপোনালোকে আপডেটটো কৰি ল'ব এইদৰে আপোনালোকে অতি সহজতে এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন আপডেট কৰিব পাৰিব যদি ডকুমেণ্ট আপলোড কৰাৰ পাছত এজ প্ৰুফ তাৰ পাছত ৰেচিডেন্ট প্ৰুফ আপলোড কৰাৰ পাছত যদি কিবা ভুল হৈ থাকে এডিট অপশ্যন পাব তাত গৈ আপোনালোকে এডিট কৰি ল'ব পাৰিব যদি কিবা অসুবিধা পায় তেন্তে কমেণ্ট কৰি জনাব